নমস্কাৰ এয়া সিটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজপংখী প্ৰথমটো খবৰ নিমাতী কাণ্ডত গ্ৰেপ্তাৰ হ'ল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 6 জন কৰ্মচাৰী আৰক্ষী আটক কৰিছে দুৰ্ঘটনাগ্ৰস্ত মা কমলা নাৱৰ নাওখনৰ স্বত্বাধিকাৰীকে ধৰি 4 জন কৰ্মচাৰীক একশন আৰম্ভ নিমাতী কাণ্ডত আটক 10 জনক 8 ছেপ্টেম্বৰত যোৰহাটৰ নিমাতী ঘাটত সংঘটিত নাও দুৰ্ঘটনাত অভিযুক্ত 10 জনক আটক কৰিছে আৰক্ষীয়ে চৰকাৰৰ নিৰ্দেশত যোৰহাট আৰক্ষীয়ে আটক কৰিছে দুৰ্ঘটনাগ্ৰস্ত মা কমলা নামৰ নাওখনৰ স্বত্বাধিকাৰী গৌতম কলিতা সহ 4 জন লোকক ধৃত নাওখনৰ গুৰিয়াল প্ৰশান্ত পামেগাম ইঞ্জিন ড্ৰাইভাৰ বদন দত্ত কালেক্টৰ বিপুল বৰা নাওখনত কৰ্মৰত পূৰ্বৰ অভিজ্ঞ লোকসকলক আঁতৰাই কম টকাত মালিকে নিয়োগ কৰিছিল অনভিজ্ঞ লোকক যাৰ পৰিণতিত সংঘটিত হ'বলৈ পালে নিমাতী ঘাট ট্ৰেজেডি ঘটনাত আটক কৰা হৈছে এই সময়ত দায়িত্বত থকা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 6 জন কৰ্মচাৰী আটকাধীন গুৰিয়াল ধনবৰ দাস ঘাটৰ সহায়ক যোগেন দত্ত খালাচী বিনোদ বৰুৱা 3 মাষ্টাৰ ৰোলৰ কৰ্মচাৰী ক্ৰমে বিজু কুমাৰ দাস জয়ন্ত দত্ত বাবুল চন্দ্ৰ নেও গুৰুত্বপূৰ্ণ কথাটো হ'ল চৰকাৰী নিৰ্দেশনা অনুসৰি 2018 চনৰ পৰাই ব্ৰহ্মপুত্ৰত বন্ধ আছে 1 ইঞ্জিন চালিত নাৱৰ চলাচল কিন্তু 2021 চনলৈ বিগত 3 বছৰে কাৰ আশীৰ্বাদত ব্ৰহ্মপুত্ৰত চলি আছিল 1 ইঞ্জিন চালিত নাও ঘটনাত জড়িত আছে নেকি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কোনো বিষয়া পানী নসৰকা তদন্তৰ পাছতহে স্পষ্ট হৈ পৰিব এই সকলোবোৰ কথা যোৰহাট থানাত 1933/21 নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত যোৰহাটৰ পৰা গৌতম বৰা আৰু মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী নিউজ 18 অসম নৰ্থ ইষ্ট আমি শেহতীয়া খবৰ জনাম নিমাতী কাণ্ডত পুনৰ এজনক গ্ৰেপ্তাৰ কৰাৰ খবৰ শাখা সহায়ক প্ৰদীপ বৰবৰা গ্ৰেপ্তাৰ 7 জনলৈ বৃদ্ধি জল পৰিবহণ বিভাগৰ গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীৰ সংখ্যা স্বত্বাধিকাৰী সহ আটক মা কমলাৰ 4 জনকৈ কৰ্মচাৰীক জনাম শেহতীয়া খবৰ পুনৰ এবাৰ নিমাতী কাণ্ডত পুনৰ এজনক গ্ৰেপ্তাৰ কৰিছে শাখা সহায়ক প্ৰদীপ বৰবৰা গ্ৰেপ্তাৰ 7 জনলৈ বৃদ্ধি পালে জল পৰিবহণ বিভাগৰ গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীৰ সংখ্যা স্বত্বাধিকাৰী সহ আটক কৰা হৈছে মা কমলাৰ 4 জনকৈ কৰ্মচাৰীক আৰু শেহতীয়া তথ্য জানিবৰ বাবে আমি সংযুক্ত হৈছো আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত গৌতম বৰা ইতিমধ্যে 7 জনক গ্ৰেপ্তাৰ কৰাৰ খবৰ আৰু কি তথ্য আছে বৰ্তমানলৈকে 7 জন কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে যেটো এটা গোচৰ ৰুজু হৈছিল ভাৰতীয় দণ্ডবিধিৰ 304 ধাৰাত গোচৰ ৰুজু হৈছে আৰু IWT অৰ্থাৎ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নিমাতী ঘাটত কৰ্মৰত 7 গৰাকী কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিছে ঠিক সেইদৰে মা কমলা নামৰ যিখন ফেৰী সেই ফেৰীখনৰ 3 গৰাকী কৰ্মচাৰী আৰু ফেৰীখনৰ গৰাকী গৌতম কলিতাক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আটক কৰিছে মাজুলী আৰক্ষীৰ সহযোগত মই প্ৰথমে জানিবলৈ চেষ্টা কৰিম তদন্তকাৰী বিষয়া আছে যে স্যাৰ কিমান গ্ৰেপ্তাৰ কৰিছে আৰু কাক কাক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে 7 জনক আমি গ্ৰেপ্তাৰ কৰিছো ইতিমধ্যে আৰু কিমান সম্ভাৱনা আছে এতিয়া ক'ব নোৱাৰি তদন্ত চলি আছে আৰু এছ কৰিবলৈ বাকী আছে আৰু যিখন মা কমলাখনৰ ফেৰীখনৰ 3 গৰাকী কৰ্মচাৰীক আপোনালোকে ইতিমধ্যে আটক কৰিছে গৰাকীকো আটক কৰিছে হয় অচি ছাৰ গৈছে তাতে গম পাইছোঁ তেনেকৈ কিন্তু ফিজিকেলি গম পোৱা নাই ফোনত গম পাইছোঁ যে 3 জনক আটক কৰিছে বুলি হয় ধন্যবাদ জনাইছোঁ আৰু কৃপাঞ্জল বহু বিস্ফোৰক খবৰ আছে কিয়নো যি কেইগৰাকী কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে আমাৰ আগত বিস্ফোৰক মন্তব্য দিছে তেওঁলোকে আমাক জানিবলৈ দিছে যে যদিও চৰকাৰীভাৱে 1 ইঞ্জিন চালিত নাৱৰ চলাচল বন্ধ আছিলে কিন্তু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত প্ৰায় 10খন এনে 1 ইঞ্জিনযুক্ত ব্যক্তিগত ফেৰী চলাচল নিমাতী পৰা মাজুলীৰ মাজত চলি আছিলে তেওঁলোকে আমাক সুধিছে অনুসন্ধান কৰিবলৈ কৈছে যে সেই ব্যক্তিগত যিসমূহ ফেৰী আছে 1 ইঞ্জিনযুক্ত তাৰ যিসকল চালক আৰু গুৰিয়াল সেই চালক আৰু গুৰিয়ালসকলৰ লাইসেন্স আছে নাই অনুজ্ঞাপত্ৰ আছে নাই সেই বিষয়ে তেখেতসকলে আমাক অনুসন্ধান কৰিবলৈ কৈছে তেওঁলোক নিশ্চিত যে সেই চালকসকল বা গুৰিয়ালসকলৰ অনুজ্ঞাপত্ৰ নাই ঠিক সেইদৰে তেওঁলোকে আমাক জানিবলৈ দিছে যে একাংশ উচ্চপদস্থ বিষয়াৰ বাবে এনেদৰে এই যি
নিষিদ্ধ কৰি থকাৰ পিছতো এনেধৰণৰ এক ইঞ্জিনযুক্ত যিসমূহ ব্যক্তিগত ফেৰী সেই ব্যক্তিগত ফেৰীসমূহ চলাচল কৰি আছে আৰু সেই নিৰ্দেশনা কোনে দিছে তেওঁলোকে নাজানে। তেওঁলোকে আমাক জানিব দিছে যে মাজুলী জিলা প্ৰশাসনেও এই বিষয়ে জ্ঞাত আছিলে, যিহেতু সমগ্ৰ ফেৰী ব্যৱস্থাটো মাজুলী জিলা প্ৰশাসনৰ অধীনত চলি আছে। আৰু তেওঁলোকে আমাক কৃপাঞ্জল আৰু জানিবলৈ দিছে যে উক্ত দিনা যিখন ফেৰী ইতিমধ্যে ব্ৰহ্মপুত্ৰত ডুব গৈছে, মা কমলা নামৰ যিখন ফেৰী, তাৰ যিজন গুৰিয়াল বা যিজন চালক সেয়া নতুন আছিল বুলি আনখন যিখন MV টিপকাই নামৰ যিখন IWTৰ অধীনত চলা যিখন মাৰনাও, সেই মাৰনাওখনৰ গুৰিয়ালগৰাকীয়ে আমাক জানিবলৈ দিছে আৰু কৈছে যে এনে বহু উচ্চপদস্থ বিষয়া আছে, যিসকল বিষয়াই তেওঁলোকে ঘাটলৈ নাযায় বা কৰ্মস্থলীলৈ নাযায়, নোযোৱাকৈ তেওঁলোকে এনেধৰণে ঘৰতে বহি দৰমহা খাই আছে বা এনেধৰণে কাম পৰিচালনা কৰি আছে। গতিকে প্ৰশ্ন উঠিছে যে সেই বিষয়াসকল, সেই উচ্চপদস্থ বিষয়াসকল এই তদন্তৰ আওতালৈ আহিবনে নাই। আৰু বিশেষকৈ পৰিবহণ মন্ত্ৰীগৰাকীয়ে যিহেতু কৈছিলে যে এনেধৰণৰ এক ইঞ্জিনযুক্ত ব্যক্তিগত নাওসমূহৰ চলাচল বহুদিন পূৰ্বৰে পৰা নিষিদ্ধ কৰি থোৱা হৈছে, বন্ধ কৰি থোৱা হৈছে। গতিকে প্ৰথম প্ৰশ্নটো হৈছে যে তেনেহ'লে নিমাতী ঘাটৰ পৰা মাজুলীলৈ বা মাজুলীৰ পৰা নিমাতী ঘাটলৈ এনেধৰণৰ প্ৰায় 5জন গৰাকীৰ 10খনকৈ এক ইঞ্জিনযুক্ত ফেৰী কেনেধৰণে চলাচল কৰি আছিলে। আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এইসকল কৰ্মচাৰীয়ে আমাক জানিবলৈ দিছে যে তাৰ বিনিময়ত 870 টকা তেওঁলোকে দিয়ে এদিন চলাচল কৰাৰ বাবদ। যেনেকৈ আণ্ডাৰ ACC যিসমূহ বাছ চলে, সেই বাছসমূহে যেনে এটা মাচুল পৰিশোধ কৰিব লাগে ACC-ক, ঠিক সেইদৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগক সেই ব্যক্তিগত খণ্ডৰ ফেৰীসমূহে এটা দৈনিক মাচুল পৰিশোধ কৰিব লাগে। অৰ্থাৎ মাচুলৰ বিনিময়তে তেওঁলোকক এইদৰে চলাবলৈ দিয়া হৈছে নেকি গৌতম বৰা? অকল মাচুলটো লয়ে তেওঁলোকে, যিদৰে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে কেৱল মাচুল লৈ সীমাবদ্ধ থাকিল নেকি তেওঁলোকৰ কাণ্ডজ্ঞানহীনতা, যাৰ বাবে এতিয়া দুগৰাকীকৈ লোক মৃত্যুৰ মুখত পৰিছে। আৰু এতিয়াও চলি আছে নেকি এক ইঞ্জিনযুক্ত নাও, এতিয়াও চলি আছে নেকি বা জাহাজ চলি আছে নেকি? হয় 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 নিশ্চয়কৈ কৃপাঞ্জল, তেওঁলোকে আমাক জানিবলৈ দিছে যে এটা দৈনিক মাচুল পৰিশোধ কৰে এইসমূহ ব্যক্তিগত খণ্ডৰ নাৱে, আৰু মাচুল পৰিশোধ কৰাৰ পাছত সমগ্ৰ পৰিচালনা ব্যৱস্থাটো তেওঁলোকে নিজে কৰে। অৰ্থাৎ যি টিকটৰ ব্যৱস্থা বা প্ৰতিজন যাত্ৰীবাদী টিকটৰ বিনিময়ত যি ভাড়া সংগ্ৰহ কৰে, সেই ভাড়া সংগ্ৰহ কৰাটো তেওঁলোকৰ ব্যক্তিগত খণ্ডৰ ফেৰীসমূহৰ কৰ্মচাৰীসকলে নিজে কৰে। আৰু তাৰ লগতে তেওঁলোকে কেৱল মাত্ৰ এটা দৈনিক মাচুল পৰিশোধ কৰে IWT কৰ্তৃপক্ষ, আৰু এনেধৰণৰ বহুকেইখন ফেৰী দৈনিক চলাচল কৰি আছে বুলি তেওঁলোকে আমাক জানিবলৈ দিছে। আৰু কিমান যাত্ৰী ফেৰীখনত গৈছে তেওঁলোকে কৈছে যে আমি কেৱল মাথা গন্তি কৰোঁ, অৰ্থাৎ ব্যক্তিগত খণ্ডৰ যিসমূহ ফেৰী আছে ফেৰীসমূহত কিমান যাত্ৰী গৈছে সেই যাত্ৰীসমূহ গন্তি কৰি তাৰ এটা ৰেকৰ্ড IWT কৰ্তৃপক্ষই ৰাখে। গতিকে এই সৰু যিসকল নিম্ন স্তৰৰ বৰ্তমান কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি বৰ্তমান আদালতত হাজিৰ কৰিবলৈ আৰক্ষীয়ে লৈ আনিছে, কিন্তু তাৰ বিপৰীতে এই সমগ্ৰ ব্যৱস্থাটো অৰ্থাৎ ব্যক্তিগত খণ্ডৰ ফেৰীসমূহ নিষিদ্ধ কৰাৰ পিছতো কেনেদৰে চলি আছিলে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত, কোন উচ্চপদস্থ বিষয়ৰ নিৰ্দেশত চলিছিলে, কি নিৰ্দেশনা আছিলে, বা সেই ফেৰীসমূহত কৰ্মৰত যিসকল ড্ৰাইভাৰ আৰু গুৰিয়াল আছে তেওঁলোকৰ অনুজ্ঞাপত্ৰ আছিল নাই, এই সমগ্ৰ বিষয়সমূহ তদন্তলৈ আহিব নাই সেই প্ৰশ্ন কৰিছে। আৰু যিসকলে গ্ৰেপ্তাৰ হৈছে তেওঁলোকে আমাক জানিবলৈ দিছে যে তেওঁলোকে সেই তৎপৰতাৰে সেই দিনটোত বহুকেইগৰাকী যাত্ৰী তেওঁলোকে প্ৰাণ ৰক্ষা কৰিছিলে, আন এখন নাও লৈ গৈ তেওঁলোকে তৎপৰতাৰে কাম কৰিছিলে। তেওঁলোকে কৈছিল যে পুৱাৰ ভাগৰ পৰা নিশালৈকে তেওঁলোকে নিমাতী ঘাটত তেওঁলোকে কৰ্তব্য সমাপন কৰে, কিন্তু তাৰ বিপৰীতে এনে বহু কৰ্মচাৰী আছে, বিষয়া আছে যি ঘাটলৈ নোযোৱাকৈ বা কৰ্মস্থলীত উপস্থিত নথকাকৈয়ে তেওঁলোকে কেৱল মেনেজ কৰি তেওঁলোকে দৰমহা খাই আছে বুলি তেওঁলোকে আমাক অৱগত কৰিছে। আৰু তেওঁলোকে বিচাৰিছে যে আমিতো গ্ৰেপ্তাৰ হ'লোৱেই, গতিকে সমগ্ৰ বিষয়টো ভালদৰে তদন্ত হওক আৰু কাৰ দোষৰ ফলত, কাৰ গাফিলতিৰ ফলত প্ৰকৃততে এনেধৰণে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে। এজন চিকিৎসক নিখোজ হৈ আছে, তেওঁলোকে কৈছে যে উক্ত চিকিৎসকজন তেওঁলোকৰ বন্ধু আছিলে, তেওঁলোকে নিতৌ লগ পায় যেতিয়া মাজুলীলৈ যায়, তেওঁলোকে কৈছে আমাৰ সৈতে বন্ধুসুলভ সম্পৰ্ক আছিলে, তেওঁলোকে দুখ প্ৰকাশ কৰিছে। কিন্তু তেওঁলোকে কৈছে যে কাৰ দুখৰ বাবে, কাৰণ এই যি ব্যক্তিগত খণ্ডৰ এক ইঞ্জিনযুক্ত যিসমূহ নাও, সেই নাওসমূহ কাৰ নিৰ্দেশনাত চলিছিলে বা মাজুলী যে জিলা প্ৰশাসন এই বিষয়ে অৱগত আছিলে, তেওঁলোকে সেই মন্তব্য আমাৰ সন্মুখত আগবঢ়াইছে। গতিকে আমি আহ্বান জনাম চৰকাৰক যে এই নিম্ন পৰ্যায়ৰ যিসকল কৰ্মচাৰী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তাৰ বিপৰীতে ৰৌ বৰালি যাতে জালত পৰে, যি এনেদৰে চৰকাৰে যি বান্ধি দিয়া নিয়ম ভংগ কৰি এনেধৰণে কাৰ কৰ্তৃত্ব লাভ কৰি এনেধৰণে এক ইঞ্জিনযুক্ত নাওসমূহ চলাচল অব্যাহত ৰাখিছিলে বা চলাবলৈ নিৰ্দেশ দিছিলে, সেই বিষয়ে সকলো তদন্ত আওতালৈ আনিব লাগে বা অনুৰূপ ব্যৱস্থা, অনুৰূপ ধৰণে গ্ৰেপ্তাৰ কৰিব লাগে বা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই দাবী এই গ্ৰেপ্তাৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে জনাইছে। আৰু ৰাইজেও বিচাৰিছে যে প্ৰকৃত সত্য উদঘাটন হওক।
কৃপাঞ্জল আপুনি এই মুহূৰ্তত যিসকল আপুনি কৈছে ইতিমধ্যে ৰৌ বৰালী আছে কিন্তু তাৰ লগতে উচ্চপদস্থ কিছুমান ব্যক্তি আছে যিসকলে আচলতে এই দুষ্কাৰ্যটো সংঘটিত কৰাৰ মূল খুঁটি তেওঁলোকৰ দ্বাৰাই হৈছে এই কামসমূহ সৰু সৰু যিসকল আছে এতিয়া যিসকলক আপুনি কৰ্মচাৰীসকলক গ্ৰেপ্তাৰ কৰাৰ কথা কৈছে তেওঁলোকে ধৰা পৰাৰ পিছত আন সকলোকো তেওঁলোকে যাতে গ্ৰেপ্তাৰ হয় বা ৰৌ বৰালীসমূহ গ্ৰেপ্তাৰ হয় তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখিছে আপুনি বৰ্তমানো নিশ্চয় থানাত উপস্থিত আছে আৰু চকীত উপস্থিত আছে তেওঁলোকক সোধোতে বা তেওঁলোকে এতিয়া সেইসমূহ বা ৰৌ বৰালীক ধৰাৰ বাবে কিবা প্ৰচেষ্টা হাতত লোৱাৰ খবৰ আছে নেকি আপোনাৰ নে এতিয়াও কৰ্মচাৰীৰ পিছতে তেওঁলোকে দৌৰি ফুৰিছে হয় 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 নিশ্চয়কৈ যিহেতু তদন্ত আৰম্ভ হৈছে আৰু প্ৰাথমিক যি তদন্ত কৰিছে তদন্ত কৰাত যি গাফিলতি অৰ্থাৎ মুখ্যমন্ত্ৰী তথা পৰিবহণ মন্ত্ৰীগৰাকীয়ে কৈছিল যে এই যি দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে তাত এটা পৰিস্ফুট হৈছিলে এটা গাফিলতি যে মাজুলীৰ পৰা যিখন নাও আহি আছিলে সেইখন নাও ঘাটত লগাৰ পূৰ্বে যাত্ৰীসহ আনখন নাও যাত্ৰী উঠি আছিলে আৰু সেই নাওখনে স্থান এৰি দিওঁতে যাত্ৰীসকলক লৈ গৈছিলে সেইটো এটা গাফিলতি বুলি তেওঁলোকে বিবেচনা কৰিছে আৰু সেই গাফিলতিৰ লগত জড়িত যিসকল কৰ্মচাৰী তাত মোতায়েন হৈ আছিলে তেওঁলোকক সেইটোকে বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু মূল কথাটো হৈছে যে কৃপাঞ্জল কেনেদৰে এই এক ইঞ্জিনযুক্ত নাওখন চলিবলৈ পালে যিখন আমি উল্লেখ কৰিছোঁ যে যিখন ইতিমধ্যে ব্ৰহ্মপুত্ৰ অটল গহপুৰত ডুব গৈছে সেই নাওখন কেনেধৰণে চলিবলৈ পালে কিয়নো ব্যক্তিগতখনৰ নাও আছিলে আৰু পৰিবহণ মন্ত্ৰীগৰাকীয়ে নিজেই কৈছে যে তেনেধৰণৰ নাও চলাচল IWTৰ অধীনত বহুদিনৰ পূৰ্বেই নিষিদ্ধ কৰি থোৱা হৈছে বন্ধ কৰি থোৱা হৈছে তাৰপিছতো কেনেধৰণে চলাচল কৰিবলৈ পালে সেই বিষয়ে তদন্ত হ'ব লাগে আৰু সেই তদন্ত হ'লেই তাৰ সেই কৰ্তৃত্ব যাৰ হাতত আছে IWTৰ যিসকল বিষয়ৰ ওপৰত আছে তেওঁলোকৰ যেতিয়া জুলুঙা মেকুৰী ওলাই পৰিব কোনে কিয় কাৰ নিৰ্দেশত এনেধৰণে কেৱল এইখনেই নহয় এনেধৰণৰ আৰু 8-9খন এনেধৰণৰ এক ইঞ্জিনযুক্ত নাও আছে যিসমূহ চলাচল কৰি আছিলে প্ৰতিদিনে গতিকে সেইসমূহৰ কোনে চলাবলৈ অনুমতি দিছিলে সেই সকলোখিনি তথ্য পোহৰলৈ আহিব এই গ্ৰেপ্তাৰ বৰণ কৰা কৰ্মচাৰীসকলে কৈছে যে বিষয়টোৰ ওপৰত সঠিক তদন্ত হ'ব লাগে সঠিক তদন্ত হ'লে এই বিভাগটোত একাংশ শীৰ্ষ বিষয়ে কেনেধৰণে মতালিয়ে চলাই আছিলে সকলো তথ্য পোহৰলৈ আহিব বুলি তেখেতসকলে জানিবলৈ দিছে কৃপাঞ্জল অৰ্থাৎ সামগ্ৰিকভাৱে এটা কথাই ক'ব পাৰি নিমাতী কাণ্ডৰ একশ্যন আৰম্ভ হৈছে ক্লাইমেক্স এতিয়াও বাকী আছে ধন্যবাদ জনাইছোঁ গৌতম বৰা পুনৰবাৰ আপোনাক এই সবিশেষ তথ্য জনোৱাৰ বাবে আমি জনালোঁ জল পৰিবহণ বিভাগৰ 6জন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল নতুনকৈ আৰু এগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু চাঞ্চল্যকৰ বহু অভিযোগ উঠিছে চাঞ্চল্যকৰ কথা হৈছে যে ইয়াত ৰৌ বৰালীও বহু জালত পৰাৰ সম্ভাৱনা আছে গ্ৰেপ্তাৰকৃত লোকসকলে ইতিমধ্যে জনাইছে ইয়াত আমাতকৈ ডাঙৰ ৰৌ বৰালী আছে তেওঁলোককো ধৰিব লাগে পৰৱৰ্তী খবৰৰ মাজলৈ যাম যোৰহাটৰ নিমাতী ঘাটৰ সমীপত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ দিনাই নিশাৰ ভাগলৈ ব্ৰহ্মপুত্ৰৰ বুকুত দিগ বিদিক হেৰুৱাই সন্ধিহান হৈ পৰিছিল যোৰহাটৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত উপায়ুক্তসহ কেইবাজনো লোক সৌভাগ্যক্ৰমে আন এক নাও দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল তেওঁলোক নিমাতীৰ নাও দুৰ্ঘটনাৰ 4 দিনৰ পিছত পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্পীড বোটত বিসংগতি ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতৰ মাজত উদ্ধাৰ অভিযান চলোৱা স্পীড বোট বিকল হৈ ব্ৰহ্মপুত্ৰৰ সোঁতত উটি গৈছিল উদ্ধাৰকাৰীৰ নাও হয় এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল নিমাতী ঘাটৰ সমীপত নাও দুৰ্ঘটনা হোৱাৰ দিনাই আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছিল যোৰহাটৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন সহ 4গৰাকী SDRFৰ কৰ্মচাৰী মই ব্যক্তিগতভাৱে এখন SDRFৰ বোটত আহি আছিলোঁ সেইখিনি সময়ত গোটেই কুঁৱলী আছিল আমাৰ নাওখন কোনফালে যাম লাইট এটা আছিল যদিও কম পোৱাৰ সেইটো কোনফালে যাম এইটো অলপ দিগদাৰ হৈছিল মানে নিমাতী কোনফালে দিশ নিৰ্ণয় কৰা অলপ দিগদাৰ হৈ গৈছিলে আমাৰ পিছত ইঞ্জিনটোৰ কিবা এটা বিজুতি ঘটিলে এইটো আগলৈ নাযায় অকণমান যোৱাৰ সময়ত আমাৰ অকণমান বালিও লাগিছিলে বালিচৰৰ কাষতো গৈছিলোঁ যিটো দিশ ভ্ৰষ্ট হৈ হয়তো বালিচৰৰ কাষলৈ গৈছিলোঁ তাৰ পাছত আমাৰ তেনেকৈ আধা ঘণ্টা 45 মিনিট প্ৰায় 2টা বাজি গ'ল কিন্তু আমি আহিব পৰা নাছিলোঁ সেইদিনা ব্ৰহ্মপুত্ৰত বুৰ যোৱা নাওখনত কোনো লোক আবদ্ধ হৈ আছে নেকি সেয়া পৰীক্ষা কৰিবলৈ ভৰা ব্ৰহ্মপুত্ৰৰ মাজত নিশা দুপৰলৈকে চলিছিল এক দুঃসাহসিক উদ্ধাৰ অভিযান ঘাটৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰৰ মাজত বুৰ গৈ থকা নাওখনৰ এটা অংশ কাটি উদ্ধাৰকাৰীৰ দলে চলাইছিল অভিযান
আৰু এই অভিযান সামৰি উভতি অহাৰ পথত এখন স্পীড বোটত দেখা দিছিল বিসংগতিয়ে নিশা প্ৰায় 2 বজাত ব্ৰহ্মপুত্ৰৰ মাজত কোবাল সোঁতে উটুৱাই লৈ গৈছিল ৰবৰৰ স্পীড বোটখন দুপৰ নিশা ব্ৰহ্মপুত্ৰৰ মাজত প্ৰায় 45 মিনিট জোৰা এক শ্বাসৰুদ্ধকৰ পৰিস্থিতি অৱশেষত নিমাতী ঘাটৰ পৰা যোৱা এখন নাৱেৰে উদ্ধাৰ কৰা হয় অতিৰিক্ত উপায়ুক্তসহ 4গৰাকী SDRF কৰ্মচাৰীৰ দলটো আৰু আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথম ৰক্ষা পৰে ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ ৰোৱা 5জনীয়া দলটো মোৰ মানে ফোনটোৰ চাৰ্জটো শেষ হৈ গ'ল কমিউনিকেশ্যন কৰিবলৈ মালি বুলি আছিলে SDRFৰ এইটো তেওঁৰ পৰা আমি ফোনটো লৈ মিছেছক ফোন কৰি তাত ঘাটত থকা IWT অফিচিয়েলৰ লগত আৰু বেলেগৰ লগত দিছাৰ লগত কথা পাতি এখন আমি কোৰ্টে তেখেতক যে আমি খুব বেয়া পজিশ্যনত আছোঁ আমাক অকণমান লৈ যাব লাগে নহ'লে কিন্তু অলপ ৰিক্স আছে আমি পিছলৈ গৈ আছোঁ হয়তো কি হয় তেনেকৈ ক'ব মানে আৰু দিশটো আমি গম পোৱা নাছিলোঁ পূৰা আন্ধাৰ হৈ গৈছিলে তেনেকৈ প্ৰায় 2:45 মান হোৱাৰ পিছত এখন বোটে আহি আমাক এইখিনিৰ পৰা উদ্ধাৰ কৰিলে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে চিটি 18 অব্যাহত থাকিব লৈছো এটা বাণিজ্যিক বিৰতি এক ৰাষ্ট্ৰীয় খবৰেৰে উভতি আহিছো বাতৰিৰ মাজলৈ ভূপেন্দ্ৰ পেটেল গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পদত্যাগৰ এদিনৰ পিছতে গুজৰাটত ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী তথা গুজৰাটৰ বিজেপিৰ প্ৰভাৰী নৰেন্দ্ৰ সিং টোমৰে বিজয় ৰূপানীৰ স্থলাভিষিক্ত হ'ব ভূপেন্দ্ৰ পেটেল শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ শপত ল'ব ভূপেন্দ্ৰ পেটেলে ৰূপানীৰ পদত্যাগৰ পাছতে বিজেপিৰ কৰ বৈঠকত মিলিত হৈছিল বিজেপি কোৰ কমিটিৰ বৈঠকতে লোৱা হৈছে এই সিদ্ধান্ত ঘাটলুদিয়া সমষ্টিৰ বিধায়ক ভূপেন্দ্ৰ পেটেল 2017 চনৰ নিৰ্বাচনত 182জনীয়া গুজৰাট বিধানসভাত 99খন আসন লাভ কৰিছিল বিজেপিয়ে 2022 চনত হ'ব গুজৰাটৰ বিধানসভা নিৰ্বাচন জনাম পুনৰ এবাৰ ভূপেন্দ্ৰ পেটেল গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পদত্যাগৰ এদিনৰ পিছতে গুজৰাটত ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী তথা গুজৰাট বিজেপিৰ প্ৰভাৰী নৰেন্দ্ৰ সিং টোমৰে বিজয় ৰূপানীৰ স্থলাভিষিক্ত হ'ব ভূপেন্দ্ৰ পেটেল শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ শপত ল'ব ভূপেন্দ্ৰ পেটেলে ৰূপানীৰ পদত্যাগৰ পাছতে বিজেপিৰ কোৰ বৈঠকত মিলিত হৈছিল বিজেপি কোৰ কমিটিৰ বৈঠকতে লোৱা হৈছে এই সিদ্ধান্ত ঘাটলুদিয়া সমষ্টিৰ বিধায়ক ভূপেন্দ্ৰ পেটেল 2017 চনৰ নিৰ্বাচনত 182জনীয়া গুজৰাট বিধানসভাত 99খন আসন লাভ কৰিছিল বিজেপিয়ে 2022 চনত হ'ব গুজৰাটৰ বিধানসভা নিৰ্বাচন বিজেপি শাসিত ৰাজ্যত নেতৃত্বৰ সঘন সালসলনিয়ে দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ অতি কম দিনৰ ভিতৰতে কেইবাখনো ৰাজ্যত বিজেপি দলে সালসলনি কৰিছে নেতৃত্বৰ শেহতীয়াকৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনলৈ কেইটামান মাহ বাকী থকা অৱস্থাত শনিবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে উল্লেখ কৰিব পাৰি এইখিনিতে 2022 চনত অনুষ্ঠিত হ'ব গুজৰাট বিধানসভাৰ নিৰ্বাচন আমি ইতিমধ্যে জনাইছো কেৱল গুজৰাটে নহয় বিগত দিনসমূহলৈ চালে দেখা যায় যে মাৰ্চ মাহত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ ৰাৱতে তাৰ পিছতে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল তীৰথ সিং ৰাৱতক কিন্তু মাত্ৰ 5 মাহৰ কাৰ্যকাল সম্পন্ন কৰাৰ পিছতে তীৰথ সিং ৰাৱতেও জুলাই মাহত পদত্যাগ কৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা একেদৰে কৰ্ণাটকতো সেই সময়ৰ মুখ্যমন্ত্ৰী BS য়েদিয়ুৰাপ্পাই জুলাই মাহত পদত্যাগ পত্ৰ দাখিল কৰে ৰাজ্যপালৰ হাতত বিজেপি শাসিত ৰাজ্যসমূহত নেতৃত্বৰ সঘন সালসলনিয়ে বিশেষ তাৎপৰ্য গ্ৰহণ কৰিছে এই মুহূৰ্তত মাত্ৰ কেইটামান মাহৰ ভিতৰতে সলনি হৈছে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিছো ৰাজ্যৰ খবৰলৈ কৰিমগঞ্জ আৰক্ষীৰ ব্যাপক সাফল্য বদৰপুৰ ৰেলৱে জংচনত পণ্যবাহী এখন ট্ৰেইনৰ পৰা জব্দ 12 কোটি টকা মূল্যৰ অবৈধ বাৰ্মিজ চুপাৰী আনহাতে গুৱাহাটীৰ ৰেলৱে ষ্টেচনতো কাঞ্চনজংঘা এক্সপ্ৰেছৰ পৰা জব্দ হয় প্ৰায় 1.5 কোটি টকাৰ বাৰ্মিজ চুপাৰী অবৈধ বাৰ্মিজ চুপাৰী ভৰ্তি ৰেল হয় এইবাৰ বাৰ্মিজ চুপাৰীৰ কেইটামান বস্তা বা এখন ট্ৰাক নহয় সম্পূৰ্ণ এখন মালবাহী ৰেল 12 কোটি টকাৰ বাৰ্মিজ চুপাৰী কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনত এখন মালবাহী ৰেলত ধৰা পৰিছে অবৈধ বাৰ্মিজ চুপাৰী মণিপুৰ আৰু ত্ৰিপুৰাৰ পৰা এই বাৰ্মিজ চুপাৰীখিনি
অবৈধভাৱে সৰবৰাহ কৰা হৈছিল মালবাহী ৰেলখনত। শনিবাৰে নিশা কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বদৰপুৰ ৰেল ষ্টেচনত অভিযান চলাই জব্দ কৰে বাৰ্মিজ চুপাৰীখিনি। মালবাহী ৰেলখনৰ 15টা ডবাত ভৰাই সৰবৰাহ কৰা হৈছিল 350 কুইণ্টল বাৰ্মিজ চুপাৰী, যাৰ বজাৰ মূল্য প্ৰায় 12 কোটি টকা। 5-6টামান ডাব্বা আহিছে ধৰ্মনগৰৰ পৰা আৰু বাকী 10টামান ডাব্বা আহিছে জিৰিঘাটৰ পৰা। তো সেইকেইটা ইয়াতে আহি পেলাই জইন হৈ পেলাই বেলেগ বেলেগ জেগাত যোৱাৰ মানে বুকিং কৰি থোৱা আছিলে। চবৰে বেলেগ বেলেগ নামত বুকিং আছে। তো সেইকাৰণে প্ৰপাৰলি আমি ভেৰিফাই কৰিম, গোটেই মানুহকেইজনক মাতা হ'ব, এজন এজনকৈ আমি চোৱা হ'ব যে ক'ৰ পৰা বস্তুটো চ'ৰ্চ হৈছে। আনহাতে গুৱাহাটীৰ ৰেল ষ্টেচনতো জব্দ হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী। কাঞ্চনজংঘা এক্সপ্ৰেছৰ 3টাকৈ ডবাৰ পৰা জব্দ হৈছে 560 বস্তা বাৰ্মিজ চুপাৰী। এই চুপাৰীখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 1.5 কোটি টকা। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী আৰু গুৱাহাটীৰ পৰা ভাস্কৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ইঞ্জিন চালিত নাৱৰ চলাচল বন্ধৰ বাবে খাদ্যৰ সংকটৰ দিশে আগবাঢ়িছে মাজুলী। নিমাতী ঘাটতে আবদ্ধ হৈ আছে মালবাহী নাওসমূহ। দুৰ্ঘটনাৰ দিনৰ পৰাই মাজুলীলৈ চলা নাই সামগ্ৰী ভৰ্তি নাও। খাদ্য সামগ্ৰীৰ নাটনিৰ দিশে মাজুলী। বুধবাৰৰে পৰা মাজুলীলৈ যোৱা নাই এখনো মালবাহী নাও। নিমাতী ঘাটতে আবদ্ধ হৈ আছে সামগ্ৰী ভৰ্তি গাড়ী। নিমাতী ঘাটৰ সমীপৰ নাও দুৰ্ঘটনাই মাজুলীলৈ কঢ়িয়াই আনিছে আন এক সংকট। দুৰ্ঘটনাৰ 20 দিনৰ পৰাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বন্ধ হৈ পৰিছে এক ইঞ্জিন চালিত নাও, যাৰ ফলত এখনো মালবাহী নাও মাজুলীলৈ যাব পৰা নাই, যাৰ বাবে দৈনিক 1000 কুইণ্টেল খাদ্য সামগ্ৰী সৰবৰাহ হোৱা নদী দ্বীপটোত খাদ্য সামগ্ৰীৰ সংকটৰ সম্ভাৱনাই দেখা দিছে। কমলাবাৰী ঘাটৰ ফালৰ প্ৰিপাৰেশ্যনছখিনি আমি কৰিয়ে আছোঁ। চ' সেইখিনি ৰ'পেক্স আছে আৰু গুৱাহাটীৰ পৰা এখন বোট ষ্টাৰ্ট কৰিছে, সেইখিনি আহি পালে আৰু আমাৰ ষ্ট্ৰীমলাইন হ'ব। আনহাতে মাজুলীলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ফেৰী সেৱা বন্ধ হৈ পৰাত নিমাতী ঘাটতে আবদ্ধ হৈ পৰিছে মাজুলীলৈ প্ৰেৰণ কৰিবলগীয়া অত্যাৱশ্যকীয় সামগ্ৰীসমূহ। মাজুলীলৈ আমাৰ যোৰহাটৰ পৰা ট্ৰেন্সফাৰ হয়, চব মাল গেলামালৰ পৰা ধৰি চব মাল যায়। আৰু আজি 5-6 দিনমান বহিয়ে আছে। এদিনতো মানে 6খন-7খন নাও ইয়াৰ পৰা গেলামাল লৈ যায়। আজিতো ইমান দিন যোৱাই নাইকিয়া। মাজুলী ব্যৱসায়ী দোকানী বিকিবলৈ একো বস্তু নাইকিয়া হৈছে। এয়া দৈনিক কিনে 1200-1300 কুইণ্টেল মাল যায়। মাল অনা কালিয়ে আনিছিলোঁ। এয়া গাড়ীতে আছে, আলু এয়া গেলিছে চব। মাজুলীৰ উপায়ুক্তগৰাকীয়ে যোগান বিভাগৰ সৈতে আলোচনা কৰি মাজুলীত যাতে খাদ্য বস্তুৰ নাটনি নহয় তাৰ বাবে চেষ্টা চলাই থকা বুলি জানিবলৈ দিছে। আমি ফুড এণ্ড চিভিল ছাপ্লাইছৰ লগতো গোটেইখিনি তেওঁলোকক তৎপৰতাৰে চাবলৈ দিয়া হৈছে আৰু ডিব্ৰুগড়ৰ লগতো আমি লিংক কৰি আছোঁ যে সেইফালৰ পৰা আনিব পাৰোঁ। আমাৰ এক্সিষ্টিং যিখিনি ৰ'পেক্স আছে সেইখিনিতে ইভিনিং আমি লোডিং কৰাই হ'লেও যিখিনি ইছেঞ্চিয়েল সামগ্ৰী সেইখিনি ৰাতিপুৱা আহি যাব। সেইখিনিৰ কাৰণে আজিয়ে আমি অৰ্ডাৰ উলিয়াই দিম আৰু সেইটো ব্যৱস্থা হ'ব যাতে যিমান আমাৰ হ'লচেলাৰ বা যিখিনি গুডছৰ বেপাৰী আছে তেখেতলোকে ইভিনিং সেইফালৰ পৰা যাতে লোড কৰি দিয়ে। নিমাতী ঘাটৰ পৰা দিগন্ত হাজৰিকাৰ সহযোগত মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজুলীত জলপথৰ যাত্ৰীৰ মাজত হাহাকাৰ। যাত্ৰী অনুপাতে পৰ্যাপ্ত নহয় ৰপেক্স। ৰপেক্সৰ টিকট নাপাই নিশা ঘাটতে কটাবলগীয়া হৈছে যাত্ৰীয়ে। অফলামুখ নিমাতীলৈ ৰ'পেক্স চলিছে। লাইফ জেকেট পিন্ধা 200 লোকে যাতায়াত কৰিছে। কিন্তু ৰূপেক্সৰ 2টা ট্ৰিপে পূৰ্বে প্ৰায় 1 ঘণ্টাৰ মূৰে মূৰে চলা ফেৰীৰ জোৰা জানো মাৰিব পাৰিছে। শনিবাৰে ৰূপেক্সত টিকট নাপাই ঘাটতে নিশা কটাবলগীয়া হ'ল 10জনকৈ লোকে। ইয়াত আমাৰ কোনো আলহী নাই, কোনো ঘৰ বাৰী নাই, কোনো বন্ধু বান্ধৱ নাই, কোনো মানুহৰ লগত আমাৰ চিনাকি নাই। যদি আমি যাব নোৱাৰো তো আল্টিমেটলি আমি ইয়াতে থাকিব লাগিব না। পুলিচে শুনিলে, প্ৰশাসন ব্যৱস্থাও শুনিলে, ডিচিয়ে শুনিলে, মেজিষ্ট্ৰেট চবেই জানে যে 10জন ল'ৰা ইয়াত আছে। থাকা স্বত্বেও ইহঁতে সন্ধিয়াৰ পৰা নাই এষাৰ কথা আমাক খবৰ ল'ব আহিছে যে ল'ৰাকেইটা ক'ত গ'ল, কি হ'ল নগ'ল, একো খবৰ লোৱা নাই।
মুখ্যমন্ত্ৰীৰ এটা ইঞ্জিনযুক্ত নাও বন্ধৰ নিৰ্দেশৰ পিছত এতিয়া কমলাবাৰী পাৰঘাটত 108জন যাত্ৰী কঢ়িয়াব পৰা এখন ফেৰী আৰু অফলামুখ পাৰঘাটত শনিবাৰৰে পৰা চলা 200জন যাত্ৰী কঢ়িয়াব পৰা ৰোপেক্স চলিছে। কিন্তু পূৰ্বতে মাজুলীৰ মূল পাৰঘাট কমলাবাৰী, অফলামুখ আৰু দক্ষিণপাট ঘাটেৰে দৈনিক হাজাৰ হাজাৰ যাত্ৰী পাৰাপাৰ হৈ আহিছিল। শনিবাৰে নিশা অফলামুখ পাৰঘাটতে আবদ্ধ হৈ পৰা লোকসকলৰ কিন্তু খবৰ নললে জিলা প্ৰশাসনে। বিপৰীতে স্থানীয় এজন যুৱকেহে লোককেইজনক যোগান ধৰিলেহি খাদ্যৰ। 10জন মানুহ আছিলে, মই প্ৰায় 7টামান বজাত গম পাইছোঁ। আমি যেতিয়া মানৱ, আমাৰো তেনেকুৱা ক'ৰবাত হ'ব পাৰে, গতিকে তেখেতসকলক সহায় কৰাটো আমাৰ আৰ্তজনক সহায় কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে আমি তেখেতসকলক মানে সহায় কৰিছোঁ। শীঘ্ৰে আৰু 2খন ফেৰীৰে যাত্ৰীৰ এই অসুবিধা আঁতৰাব বুলি মন্তব্য কৰিছে মাজুলীৰ জিলা উপায়ুক্ত বিক্ৰম কৈৰীয়ে। এতিয়ালৈকে কমলাবাৰী ঘাটৰ ফালৰ প্ৰিপাৰেশ্যনছখিনি আমি কৰিয়ে আছোঁ। চ' সেইখিনি ৰোপেক্স আছে আৰু গুৱাহাটীৰ পৰা এখন বোট ষ্টাৰ্ট কৰিছে, সেইখিনি আহি পালে আৰু আমাৰ ষ্ট্ৰীমলাইন হ'ব। আৰু 2খন ফেৰী আহিব, মই এতিয়াই কমিশ্যনাৰ ছাৰৰ লগতো পাতিছিলোঁ। চ' এতিয়া আৰু 2খন এডিশ্যনেল ফেৰী আহিব, ডাঙৰ ফেৰী আহিব। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটা বাণিজ্যিক বিৰতি।